যিসকলে জাতিৰ দুৰ্দিনত থিয় নহয়, যিসকলে জাতিক লৈ ব্লেকমেইলিং কৰে, সেইসকলক চিনাক্ত কৰি উপযুক্ত ব্যক্তিক দল যিয়েই নহওক কিয় আমি বিধানসভাৰ মজিয়াত পঠিয়াই হিমন্ত বিশ্বৰ টেবুলত থপৰিয়াই নিজৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে আমি প্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব। এই জাতি জীয়াই থাকিবলগীয়া হলে সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। কাৰণ 20টা বছৰ মোৰ অভিজ্ঞতাৰে কৈছো যে আজি এই জাতিটোৰ যদি আৰ্থ সামাজিক উন্নয়ন বিভিন্ন সময়ত বিভিন্ন চৰকাৰ ৰাজনৈতিক নেতা আহিছে কৰিলেহেঁতেন, আজি আমাক কেতিয়াবা মিয়াৰ নামত, কেতিয়াবা সন্দেহজনকৰ নামত, কেতিয়াবা অচিনাকিৰ নামত হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ অত্যাচাৰ কৰি আছে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন। হিমন্ত বিশ্ব শৰ্মাই যি আঙুলি উঠাইছে সেই আঙুলি নিজে নিজে বেকা হৈ গলহেঁতেন, কিন্তু সেইটো নহল। গতিকে মই বিনম্ৰতাৰে সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে আমি ভোট আহিলেই আমি পাগল হৈ যাওঁ, মানুহ নিচিনো, আমি মানুহক চিনিব নোৱাৰো, মানুহক সিলেকশন কৰিব নোৱাৰো, যাৰ কাৰণে জাতিটোৰ আজি দুৰৱস্থা হৈছে। আমি জিন্দাবাদ বহুত মাৰিছো, পাইছো কি ডি ভোটাৰ, পাইছো কি এনআরসি নামত অত্যাচার, পাইছো কি গড়াগহনিয়া, পাইছো কি চৰাঞ্চলৰ মাটিৰ পাত্তা নাই, পাইছো কি সংখ্যালঘু ৰাইজক বাংলাদেশী নামত পদে পদে অত্যাচার, এইবোৰ পাইছো আমি। কিন্তু জিন্দাবাদ আমি মাৰিছো বহুত। গতিকে জিন্দাবাদৰ ৰাজনীতি বন্ধ হব লাগিব। আমি জিন্দাবাদৰ ৰাজনীতি বন্ধ কৰি প্ৰয়োজনত নিজৰ দেউতাকেও যদি জাতিৰ অন্যায় কৰে নিজৰ দেউতাকৰ বিৰুদ্ধেও এই জাতিয়ে মুৰ্দাবাদ দিয়া শিকিব লাগিব। তেতিয়াহে জাতি আগবাঢ়ি যাব, তেতিয়াহে জাতি আগবাঢ়ি যাব। আজি দুখ লাগে, আজি এই চৰাঞ্চলত আজি আমি যুগ যুগ ধৰি আমি কৈ আছো মাটিৰ পট্টা দিব লাগে, গৰাখহনীয়া ৰোধ হব লাগে। আজি গৰাখহনীয়াৰ কবলত পৰি হাজাৰ হাজাৰ মানুহ যাতে গৃহহীন হয়। আজি নামনি অসম, মধ্য অসম, উজনি অসমত কাম কৰিব গলে ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁলোকক বাংলাদেশী বুলি সন্দেহ কৰে। এটা কথা, যিসকলে আমাক সন্দেহ কৰে বাংলাদেশী বুলি, যিসকলে সন্দেহজনক বুলি সন্দেহ কৰে, এটা কথা কৈ দিও, এই ধুবুৰী জিলা যিসকল বাসিন্দা ইয়াত আছে অবিভক্ত গোৱালপাৰা জিলাৰ, ইয়াৰ প্ৰতিজন সংখ্যালঘু ৰাইজ খিলঞ্জীয়া আৰু ইয়াৰ ভূমিপুত্ৰ হয়। অবিভক্ত গোৱালপাৰা জিলা অসমৰ লগত নাছিলে, আমি যুদ্ধ কৰি অসমৰ লগত অবিভক্ত গোৱালপাৰা জিলা সামিল হৈছো, হয়নে নাই? হয়নে নাই? গতিকে আমি এই ধুবুৰী জিলাৰ পৰা আজি ভাষা আন্দোলন হৈছে, আজি অসমীয়া ভাষা আমি গ্ৰহণ কৰিছো, অসমীয়া ভাষা আমি লিখিছো, অসমীয়া মাধ্যমত। হে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি গুটিপাৰাত আহি চাই যাওক, গুটিপাৰা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বয়স আজি 105 বছৰ, আৰু আপুনি গুটিপাৰাৰ মানুহক সন্দেহজনক বুলি কব আৰু আমি মানি লম, সেইটো কেতিয়াও হব নোৱাৰে, সেইটো কেতিয়াও হব নোৱাৰে। সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি নামনি অসমক আঙুলি তোলাৰ আগতে আপুনি জানি লব, নামনি অসমৰ প্ৰত্যেকজন মানুহ ভাৰতীয় অসমীয়া আৰু ইয়াৰ থলুৱা খিলঞ্জীয়া হয়। কেৱল বাংলা ভাষাত ঘৰত কথা পাতিব, বোলে বাংলা ভাষা অসমীয়া কব নাজানে, অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ ভাষা থাকে অঞ্চল বিশেষে। আজি অসমীয়া মাধ্যমত কেইজন পঢ়িছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়িছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাই ককাই ভনীৰ ল'ৰা ছোৱালী অসমীয়া